কেইদিনমানৰ পৰা আমি অসমত আলোচনা কৰি আছো মাট্চা চাহ। এই মাট্চা চাহ জাপানত বিশেষকৈ জাপানী লোকসকলে ইয়াক ব্যৱহাৰ কৰে। তেওঁলোকে এই মাট্চা চাহৰ একোটা অকণমান তেওঁলোকে তেওঁলোকৰ ভেজিটেবলতো দিয়ে, পেষ্ট্ৰি, কেক, চিকেন যিয়ে নবনাই কিয় তাতে অলপ মাট্চাৰ পাউডাৰ তেওঁলোকে ঢালি দিয়ে। আৰু এই মাট্চাটি তেওঁলোকে টি চেৰিমনি অৰ্থাৎ চাহ কাপ খাওঁতে তেওঁলোকে এটা চেৰিমনি কৰি চাহ খায়, খুব ধুনীয়া এটা স্পিৰিচুৱেল ফিলিং হয়, তাতো তেওঁলোকে মাট্চাটি ব্যৱহাৰ কৰে। এই মাট্চাটি সাধাৰণতে জাপানতেই উৎপাদন কৰা হৈছিল। এইবাৰ আমি অসমৰ এখন চাহ বাগিচাত আমাৰ চাহ ব্যৱসায়ী মৃগেন জালানৰ উদ্যোগত আমি অসমতো মাট্চা চাহ উৎপাদন কৰিছিলো আৰু প্ৰতি কেজি চাহপাত আমি ৩,০০০ টকাত গুৱাহাটী অকশ্যন চেণ্টাৰৰ জৰিয়তে বিক্ৰী কৰিবলৈ আমি সক্ষম হৈছিলো। আৰু মই ইয়াত চাই আছো যে তেওঁলোকে কৈছে যে হয় ৩,০০০ টকাই তেওঁলোকে পাইছিলে। মই ভাবো যে অসমৰ বাগিচাসমূহত এনেধৰণে আৰু আমি বেছিকৈ মাট্চা টি, অৰ্থডক্স টি আদি উৎপাদন কৰিব পাৰিম, যাতে চাহৰ ৰপ্তানি আমি বেছিকৈ কৰিব পাৰো। এইবাৰ বিত্তীয় বৰ্ষৰ বাজেটত আমি প্ৰতি কেজি অৰ্থডক্স টি, মাট্চা টি বা চিটি বিদেশলৈ ৰপ্তানি কৰিলে আমি বিশেষ সাহায্যৰো ব্যৱস্থা কৰিছো। মই ভাবো যে এনেকৈ আমি চাহ শিল্পটোক পুৰণা গৌৰৱপূৰ্ণ দিনবিলাকলৈকে উভতাই লৈ আহিব পাৰিম। আপোনালোকে জানে যে যোৱা কেইটামান দিন আমি অসমৰ বিধানসভাত সকলো ব্যস্ত আছিলো। বিধানসভাৰ অধিৱেশন চলি আছে। যোৱাকালি মই বিধানসভাত বাজেট বক্তৃতাত কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিলো। এইবাৰ আমাৰ ৰাজ্যখনৰ কৃষি আৰু জলসিঞ্চন দুইটাৰ ওপৰতে অধিক গুৰুত্ব দিয়া, অসমক সেউজীয়া শক্তি গ্ৰীণ পাৱাৰৰ এক ভাণ্ডাৰ হিচাপে নিৰ্মাণ কৰা, কেইবাটাও দীৰ্ঘম্যাদী আমি প্ৰস্তাৱ আমাৰ বাজেটত ৰাখিছিলো আৰু যোৱাকালি তাৰ বিষয়ে মই এটা দীঘলীয়াকৈ মোৰ ভাষণ মই বিধানসভাতো দিছিলো, তাক মই ৰিপিট কৰিব খোজা নাই। কিন্তু এটা দুটা কথা নিশ্চিতভাৱে কম যে 2 লাখ চৰকাৰী চাকৰি দিয়াৰ যিটো আমাৰ সংকল্প আছিল, তাক হাতে কামে আগবঢ়োৱাৰ বাবে আমি ইতিমধ্যে ব্যৱস্থা হাতত লৈছো আৰু বাজেটতো তাত উল্লেখ কৰিছো।